জুবিন গাৰ্গৰ মহাপয়নৰ দিনা এজন অচিনাক্ত ব্যক্তিক সৎকাৰ কৰে সামাজিক সাংস্কৃতিক অনুষ্ঠান পথিকে। উল্লেখযোগ্য যে অসমৰ মুকুটবিহীন সম্ৰাট অসমৰ মান জুবিন গাৰ্গৰ মহাপয়নৰ দিনা পথিকৰ উদ্যোগত এগৰাকী অচিনাক্ত ব্যক্তিক সৎকাৰ কৰি এক মহান কৰ্মৰ পৰিচয় দাঙি ধৰিলে সামাজিক সাংস্কৃতিক অনুষ্ঠানটিয়ে। পথিকৰ এজন কৰ্মকৰ্তা হিচাপে আমি যোৰহাট জিলাত এগৰাকী আননোন বডি যিগৰাকী পাব্লিক বাছ ষ্টেণ্ডত আচলতে অকণমান মানসিকভাৱে বিকাৰগ্ৰস্ত ব্যক্তি বহুদিন ধৰি ঘূৰি ফুৰিছিলে, তেওঁলোকৰ কোনো গাৰ্জেন নাছিলে আৰু সেইকাৰণে যোৰহাট প্ৰশাসনে GMCH পুলিচ ষ্টেচনে তেওঁলোকে তালৈ লৈ গৈছিলে আৰু মৰ্গত ৰখাৰ পিছত আজি আমি তৰাজান শ্মশানলৈ আনিলোঁ। আমাৰ গোটেই প্ৰক্ৰিয়াটোত মই পথিকৰ মুক্তিপথৰ এগৰাকী কৰ্মকৰ্তা হিচাপে মই এইটো কথা স্বীকাৰ কৰিবই লাগিব যে আমাৰ লগত সহযোগিতা আগবঢ়োৱা GMCH লগতে সমাজকৰ্মী আৰু সাংবাদিক বসন্ত দত্তই সম্পূৰ্ণ সহযোগিতাৰে আমাক এই কামখিনি কৰাত সহায় কৰাৰ বাবে আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ। লগতে জুবিন দা আজি যিটো সময়ত মুখাগ্নি কৰা হৈছে আৰু সেই সময়তে আমি এগৰাকী আননোন বডিক আনি আমি তৰাজান শ্মশানত শেষ কৃত্য সম্পন্ন কৰিবলৈ সক্ষম হৈছোঁ। কাৰণ আমি জুবিন দাৰ ওচৰলৈ যাব নোৱাৰিলোঁ যেতিয়া আমি এগৰাকী অচিনাক্ত ব্যক্তিক আমি আজি জুবিন দাৰ নামত শেষ কৃত্য কৰিবলৈ পাই খুব অত্যন্ত পথিক NGOৰ লগতে মুক্তিপথ প্ৰকল্প খুব সুখী হৈছোঁ। পথিকৰ প্ৰকল্প মুক্তিপথৰ উদ্যোগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আৰক্ষী চকীৰ সহযোগত এগৰাকী অচিনাক্ত ব্যক্তিক যোৰহাট তৰাজান শ্মশানত একে সময়তে সৎকাৰ কৰা হয়। সকলো নিয়ম নীতিৰে পথিকৰ যোৰহাটৰ সমন্বয়ক সঞ্জীৱ শইকীয়া, সমাজকৰ্মী সাংবাদিক বসন্ত দত্ত, আৰক্ষী উপ পৰিদৰ্শক কৈলাশ শইকীয়া, নৰেন ফুকন, দীপক কলিতা আৰু শ্মশানৰ কৰ্মকৰ্তাসকলৰ সহযোগত অন্তিম সৎকাৰ কৰা হয়। উল্লেখযোগ্য যে এইগৰাকী ব্যক্তি বিগত 17 ছেপ্টেম্বৰ সন্ধিয়া যোৰহাট পুৰণি বাছ স্থানৰ কাষত মূৰ্মূৰ্ষ অৱস্থাত পৰি থকা দেখি সাংবাদিক বসন্ত দত্তই পথিকলৈ সহায়ৰ বাবে ফোন কৰিছিল। পথিকৰ সমন্বয়ক সঞ্জীৱ শইকীয়াই ততাতৈয়াকৈ যোৰহাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাহুল দেউৰীৰ সহযোগত স্থানীয় দুজন ব্যক্তি আৰু সাংবাদিক বসন্ত দত্ত আৰু 108ৰ সহায়ত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ব্যক্তিগৰাকীক। কিন্তু পাছদিনাই ব্যক্তিগৰাকীয়ে ইহলীলা সম্বৰণ কৰে। পৰৱৰ্তী সময়ত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আৰক্ষীয়ে চৰকাৰী নীতিৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মৰ্গত 72 ঘণ্টা চিনাক্তকৰণৰ কাৰ্যসূচীৰ বাবে ৰাখে। কিন্তু কোনো চিনাক্ত কৰিবলৈ নোলোৱাত যোৰহাট প্ৰশাসনৰ অনুমতি সাপেক্ষে অচিনাক্ত ব্যক্তিগৰাকীৰ সৎকাৰৰ দায়িত্ব লয় সামাজিক সাংস্কৃতিক অনুষ্ঠান পথিকে। নমস্কাৰ, মই GMCHৰ IC হয়। যোৱা ইংৰাজী 17 তাৰিখে যোৰহাট মহানগৰৰ পাব্লিক বাছ ষ্টেণ্ডৰ ওচৰত এজন মানুহ অচেতন অৱস্থাত পৰি আছিলে আৰু তাৰ লোকেল পাব্লিক 108ৰ সহায়ত আনি GMCHত ভৰ্তি কৰাইছিলে। কৰাৰ পিছত এদিন থাকি তেখেতৰ মৃত্যু হ'ল। মৃত্যুৰ পিছত যেতিয়া তেখেতৰ কোনো আত্মীয় নাই, গতিকে আমি PM আৰু ইনকুৱেষ্ট কৰাই 72 ঘণ্টা তেখেতৰ পৰিয়ালৰ লোকৰ চিনাক্তকৰণৰ বাবে মৰ্গ হাউচত ৰখা হৈছিল আৰু 72 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো তেখেতৰ কোনো আত্মীয় লোক নহাত আমি যোৰহাট জিলাৰ ADC মহোদয়ৰ পৰা ডিছপ'জ অৰ্ডাৰ কৰিছিলোঁ। কৰি তেখেতক ডিছপ'জ কৰিবৰ বাবে যিখিনি খৰচ বৰচ আমাক লাগিছিলে সেইখিনি আমি পথিক NGOক মানে যোগাযোগ কৰিছিলোঁ আৰু তেখেতে আমাৰ লগত সহযোগ কৰিম বুলি কোৱাত আজি তেওঁলোক আহিল। আমাৰ বসন্তদা যোৰহাটৰে এজন আৰু সঞ্জীৱ শইকীয়া তেখেতে পথিকৰ, গতিকে তেখেতৰ সহযোগত আমি আজি ডেড বডিটো মানে অচিনাক্ত হিচাপে সৎকাৰ কৰিলোঁ। এইখিনিতে এটা কথা, আমাৰ যোৰহাট জিলাৰ দুজন সাংবাদিক বসন্ত দত্ত আৰু সঞ্জীৱ শইকীয়াই আগবাঢ়ি আহি আমাক যিখিনি সহায় সহযোগ কৰিলে আৰু বাকী সকলেও যাতে তেনেকৈ সহায় সহযোগ কৰি জিলা প্ৰশাসনক উপকৃত কৰে তাৰ বাবে মই কামনা কৰিলোঁ। DG বৰাৰ ৰিপৰ্ট নিউজ নাও।